এতিয়া আমি চামগুৰি পালোহি। এখন আপোনালোকে দেখিব পাইছে, এখন পিছফালে খোৱা এখন যে আছে, এইটো বাসুপিন্ধি সোমাই যাব লাগে। আৰু এতিয়া আমি লগৰ দুজনৰ কাৰণে ৰখি আছোঁ, আহি পোৱাহি নাই। আজি মানে আকৌ এনেই খানা খোৱা নিচিনাকৈ অলপ মানে ভাবিছোঁ, তাকে সেইকাৰণে আহিছোঁ। 6জনমান আহিছোঁ, লগৰ আৰু ভাইটি দুজনমান মিলি পেলাই আহিছোঁ। তাৰপিছত আহিলে আমি যাম। আৰু যিহেতু আপোনালোকক মই কৈছিলোঁ যে আগৰ আকৌ তেনেকুৱা এটা প্ৰাকৃতিক পৰিৱেশ দেখাম বুলি, গতিকে সেইকাৰণে আজি এইটো জেগালৈ আহিছোঁ। আমাৰ চামগুৰিৰ পৰা প্ৰায় 5 কিলোমিটাৰমান সোমাই যাব লাগে। গতিকে এতিয়া সোমাই গৈ আপোনালোকক জেগাটো দেখাবলৈ চেষ্টা কৰিম। আৰু এতিয়া লগৰ কেইজন আহি পাইছেহি আৰু, গতিকে যাওঁ আৰু আপোনালোকক তাত দেখাই দিম বলক। Like a Hellcat. সোঁপিনে সোমাব লাগিব, খাবলৈ আমি সোঁপিনে সোমাব লাগিব এইফালে। হদতি চিধান জান ন হদতি তাত দাদা ব্ৰিজ এটা পাব। অঁ এতিয়া আমি চিধা যাব লাগিব। জেগাৰ নাম কি? কঁঠালগুৰি। আমি এতিয়া লুংচুং চাহ বাগিচা পাইছোঁহি। আপোনালোকে দেখিছে চাৰিওফালে এখন চাহ বাগিচা, এখন লুংচুং চাহ বাগিচা। আৰু এইফালে আমাৰ লগৰ কেইজন আহি আছে, এয়া সুমন ৰখি আছে, আৰু লগৰ কেইজনৰ কাৰণে ৰখি আছোঁ। এতিয়া আমি ইয়াৰ পৰা আৰু 200 মিটাৰমান 1 কিলোমিটাৰমান সোমাব লাগিব, প্ৰায় বেছি নাইকিয়া। 1 কিলোমিটাৰমান সোমালে আমি জেগা পাই যামগৈ। আপোনালোকক তাৰপৰা দেখাই আছোঁ। বনাই আছে, গতিকে এইফালে যাব নোৱাৰিলোঁ। এতিয়া স্কুটি ইয়াতে থৈ ল'লোঁ আমি। এতিয়া খোজকাঢ়ি যাব লাগিব। ওচৰতে বুলি কৈ লৈ আহিছে। এয়া কাম কৰি আছে, যিহেতু এতিয়া খোজকাঢ়ি এতিয়া যাব লাগিব। চবেই এতিয়া হাতত মালপত্ৰ চব লৈ লৈছোঁ, দেখিছে এয়া কাম কৰি আছে। বেছি দূৰ নাইকিয়া পাব, 200 মিটাৰমান সোমাই গ'লে পামগৈ। গতিকে বলক এতিয়া গৈ থাকোঁ খোজকাঢ়ি। ৰাস্তা কাম চলি আছে, যিহেতু এয়া আগতে এয়া 3জন গৈ আছে বস্তু বাহনি লৈ। এনেকুৱা বুলি জনাহেঁতেন নাহিলোহেঁতেন আজি, কিন্তু গম নাপাওঁ, যিহেতু বহুতখিনি দূৰ হৈ যায়। আৰু এতিয়া টাইমো হ'ল 1 বাজিলে প্ৰায়। আকৌ সোঁহাতে সোমাব লাগিব। আহি আছোঁ খোজকাঢ়ি কাঢ়ি, আৰু আছে যাবলৈ প্ৰায়। আৰু আপোনাক দেখিছে আৰু কিমান যাব লাগিব এয়া। আৰু আপোনাক দেখিছে চাৰিওফালে একদম বাগান এখন একদম বাগান। আৰু পিছফালে এহেঁত আহি আছে, একদম মাথা বেয়া হৈ গৈছে বোলে খোজকাঢ়ি আহি পেলাই। যাব লাগিব প্ৰায়, কিয়নো আছে দূৰ অকণমান। কি সুন্দৰ জেগা, চাওক চাৰিওফালে বাগান, সেউজীয়া। আৰু আপোনালোকে যে দেখিছে এই পাহাৰটো, সেই পাহাৰটোলৈকে আমি এতিয়া বৰ্তমান গৈ আছোঁ। ব'লক তেন্তে আমি গৈ থাকোঁ। দেখিছে আহি পাইছোঁহি এখন দলং। সেই দলংখন পাৰ হ'লে আমি এতিয়া এইফালে যাব লাগিব। দেখিছে আপোনালোকে, যিহেতু মই আপোনালোক কৈ আছোঁ অকণমান কেমেৰা দি। হাই ফ্ৰেণ্ডছ, ফাইনেলি আমি আহি পেলাই পাই গৈছোঁহি। আপোনালোকে দেখিছে এইফালে এতিয়া গ'লেই পাম, মানুহ আছে যিহেতু। আৰু যিহেতু এই পিকনিক প্লেচটোৰ বিষয়ে বহুত মানুহে, প্ৰায় সংখ্যক মানুহে নাজানে এইটো যে এটা পিকনিক স্পট এটা আছে যে আমাৰ নগাঁৱতে। গতিকে সেই ৰাস্তাটোৰ কাৰণে গাড়ী মটৰ আহিবৰ কাৰণে এইটো ৰাস্তা কাম এতিয়া বৰ্তমান কৰি থকা হৈছে। গতিকে আপোনালোকো আহিব, ধুনীয়া জেগা। মই আপোনালোকক বাৰু দেখামগৈ আৰু ভালকৈ আপোনালোকক ক'ম। গতিকে এতিয়া ব'লক ভিতৰলৈ গৈ থাকোঁ। আৰু আমাৰ লগৰ কেইজন দেখিছে ই আহি আছে, খোজকাঢ়ি আহি আছে সিহঁতে। গতিকে অলপ ৰখিছোঁ সিহঁতৰ কাৰণে। বহুতখিনি খোজকাঢ়ি আহিলোঁ, 200 মিটাৰমান বুলি ভাবিছিলোঁ, কিন্তু নহয়, মই 1-1.5 কিলোমিটাৰমান খোজকাঢ়িবলগীয়া হৈ গ'ল। গতিকে অলপ ৰখি লৈছোঁ। এতিয়া আপোনালোকৰ ভিতৰত গৈ পেলাই মেইন জলপ্ৰপাতটো আপোনালোকক দেখামগৈ। আৰু এতিয়া আমি খানাও বনাব লাগিব, মাংস ভাত এইবিলাক বনাব লাগিব। এতিয়া টাইমো হ'ল 1:30 বাজি গ'ল। চাওঁ কি হয়। আৰু মানুহ আছে যিহেতু আজি ইয়াত দেওবাৰ, যিহেতু আজি বহুত মানুহ আহিছে। গতিকে ব'লক। প্লেচটো চাওক না, কিমান সুন্দৰ, একদম চাৰিওফালে বাগানৰ মাজত পাহাৰ, বাগানৰ মাজত এটা সুন্দৰ জলপ্ৰপাত আছে, য'ত আপোনালোকে সুন্দৰভাৱে আহি পেলাই আপোনালোকে ফেমিলিৰ লগত আহি পেলাই বা বন্ধুবৰ্গৰ লগত আহি পেলাই আপোনালোকে সুন্দৰকৈ এসাঁজ খাব পাৰিব। যিহেতু এতিয়া পিকনিকৰ ছিজন আহি আছে, কৰোণাৰ কাৰণে আৰু পিকনিকটো হয়তো নানান ধৰণৰ সকলো উৎসৱ পাৰ্বণটো কেঞ্চেল হৈ গৈছে। কিন্তু পিকনিকটোলৈ যদি কৰোণা নাথাকে বা ইমান যদি কোনো হেৰি নাথাকে, তাৰ প্ৰভাৱ নাথাকে, তেন্তে আপোনালোকে সুন্দৰভাৱে আহিব পাৰিব এই জেগালৈ। ধুনীয়াকৈ ইয়াত আপোনালোকে তৃতীয় এসাঁজ খাব পাৰিব। গতিকে ব'লক, পালোহি আমি।
এয়া আমি আজি আহিছিলোঁ ইয়াৰ সদতিলে। এয়া এতিয়া মাংস বনাই আছে আৰু এইফালে এয়া ধীৰাজ আৰু এইফালে এয়া ভাইটি দুটামান আহিছিলে। দেখিছে চবেই ফটো উঠাত লাগি আছে। হাই ধীৰাজ। এয়া ভাৰ্গৱ, এয়া সুনীল, পিকে, এইটো পিকে, মাংস আৰু কিমান আছে? এয়া মাংস হৈ আছে, বেছি টাইম নাইকিয়া। আৰু এইফালে দেখিছে আপোনালোকে বহুত মানুহ আছে। মানুহে ইয়াক নদী চাফা কৰি আছে, যিহেতু বহুত লেতেৰা হৈ গৈছে ন নদীখন। গতিকে নদীখনৰ কাম ৰোধ কৰিছে ন, গতিকে নদীৰ কাম কৰি আছোঁ। মই আপোনালোকক বেককেমেৰাত দেখাই আছোঁ। আৰু আপোনালোকক মই অলপ পিছতকৈ ইয়াৰ যোনটো ৱাটাৰফলছ আছে, ৱাটাৰফলছটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মানে চেষ্টা নহয়, দেখামেই যিহেতু। গতিকে ইয়াতে আমি খানাটো বনাইছোঁ, যিহেতু বহুত দেৰি হৈ গ'ল ন। গতিকে এতিয়া খানাটো বনাই আছোঁ, বনাই হ'লে আপোনালোকক ৱাটাৰফলছটো দেখাবলৈ যাম। গতিকে আপোনালোকে চাই থাকিব। আপোনালোকে দিছে এটা ৱাটাৰফলছ। আপোনাৰ ইয়াত কৈছোঁ, ইয়াত আপোনাৰ 3টা ৱাটাৰফলছ আছে। গতিকে দেখাই দিওঁ আপোনালোকক, ব'লক তেতিয়াহ'লে। এতিয়া আমি ভাত খাওঁ। তোৰ জেগা ক'ত ল'লি? এই তাতে বহি দে না। এয়া আমাৰ পল্লৱে জেগা বিচাৰি পোৱা নাই ভাত খাবলৈ। আৰু এইফালে এয়া জেগা হাতলৈ ঘূৰি ফুৰিছে। আৰে এইফালে বহি যোৱা না। এতিয়া আমি ভাতকেইটা খাই পেলাই আপোনালোকক জলপ্ৰপাতটো দেখাবলৈ লৈ যাম। গতিকে চাই থাকিব। ফ্ৰেণ্ডছ, এয়া আমাৰ জাষ্ট খাই বৈ হৈছে। এতিয়া আমি আপোনালোকক জলপ্ৰপাতটো দেখাবলৈ লৈ যাম। এয়া আপোনালোকে দেখিছে বাচন ধুই আছে, আৰু এইফালে ভাৰ্গৱে ভিডিঅ' কৰি আছে, আৰু এইফালে কৌস্তৱে ভৰিয়াত ধুব গৈছে। পিকে, এয়া আমাৰ পিকে পুৰা চিপছ খোৱাত বিজি। এয়া আমাৰ সুনীল, ধীৰাজ, এয়া বস্তু বাহন এতিয়া ভৰাই আছে। চ' এতিয়া আমি আপোনালোকক জলপ্ৰপাতটো দেখাবলৈ লৈ যাম। গতিকে ব'লক আমি এতিয়া জলপ্ৰপাতটো আপোনালোকক দেখাওঁ, আৰু চাব। আপোনাৰ চাই পেলাই কেনেকুৱা লাগে আপোনাক জনাব। ব'লক। এয়া আপোনালোকে দেখিছে ইয়াত থকা মন্দিৰটো হৈছে, ইয়াত আপোনাৰ শিলতে খোদিত হয়। এয়া আপোনালোকে দেখিছে, এইটো হৈছে মন্দিৰটো। এইটো কিহৰ মন্দিৰ? শিৱৰ ন? শিৱ মন্দিৰ, শিৱ মন্দিৰ ন? অঁ, এই দেখিছে। আৰু ইয়াৰ কাষতে আপোনালোকে দেখিব পাব একদম ধুনীয়াকৈ নিজৰাটো বৈ গৈছে। চাওক, ইয়াৰ মানুহে বৰশী পাই আছে। আপোনালোকক ইয়াৰ যিকেইটা ৱাটাৰফলছ আছে দেখাওঁগৈ। এইটো আপোনালোকে দেখিছে একে তলত থকাটো, একে সৰু হয় তলতো। তাৰ ওপৰত আপোনালোকে যি 2 নম্বৰ হয়, আপোনালোকক মই দেখাই আছোঁ গৈ পেলাই। গতিকে এইটো 2 নম্বৰ। আৰু চাওক ইয়াত এতিয়া কিমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ, দেখিলে একদম মন মোহি যোৱা পৰিৱেশ। আৰু ইয়াৰফালে মানুহে মাছ ধৰি আছে। অ' দাদা, মাছ পাইছে? নাই পোৱা? আপুনি পাইছে নাই মাছ? পাইছে। কেইটা পালে? 8টামান পালে। কি মাছ? পুঠি। এয়া দেখিছে আপোনালোকে মাছ বাই আছে। আৰু এতিয়া আমি গৈ আছোঁ ইয়াত। যে ৰাস্তাটো আপোনালোকে দেখিছে, এতিয়া এই ৰাস্তাই এতিয়া আমি ওপৰলৈ উঠি যাব লাগিব। আৰু ইয়াত যিহেতু ষ্টেপৰ নিচিনা গোটেইটো কাটি দিয়া হৈছে, ব'লক আমি গৈ থাকোঁ ওপৰলৈ। আৰু ওপৰৰ পৰা আপোনালোকক জুৰিকেইটা দেখাবলৈ, মানে জলপ্ৰপাতকেইটা দেখাবলৈ আপোনাৰ চেষ্টা কৰিম। এতিয়া আমাৰ লগত অহাকেইটা আহি আছে, সুনীল, এয়া আমাৰ পিকে, পল্লৱ, জ্যোতি, এইফালে কৌস্তৱ, এইফালে আমাৰ চিনি পাইছেই সুমন। এইটো ব'লক গৈ থাকোঁ। ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে কিমান ধুনীয়া সুন্দৰ ৱাটাৰফল। আৰু আপোনালোকে আহিব ইয়াত, বহুত সুন্দৰ একদম দেখা, একদম মানে দেখিয়ে এনেকুৱা লাগিছে যে সাঁতুৰি দিয়ক। আৰু আপোনালোকে চাগে মোৰ মাতটো শুনা নাপাব পাৰে, যিহেতু ইয়াত পানীৰ বহুতো শব্দ হৈ আছে। দেখিছে কিমান সুন্দৰ। আৰু এইফালে মোৰ লগৰ কেইজন আছে, সেইকেইজন লগৰ ফটো উঠাত ব্যস্ত, ভিডিঅ' কৰাত ব্যস্ত। আৰু এইফালে দাদা কেইজনমান আছে, ইয়াৰে লোকেল হয়। গতিকে আহিব আপোনালোক, চাওক কিমান সুন্দৰ। বেক কেমেৰাদি মই আপোনালোকক পুনৰ দেখাই আছোঁ।
ফ্ৰেণ্ডছ এতিয়া আমি এইটো জলপ্ৰপাতৰ পৰা আহিলোঁ এতিয়া আমি ওপৰত থকা আৰু এটা আছে যিহেতু 3টা আছে ইয়াত গতিকে বলক এতিয়া আপোনালোকক সেইটো দেখাওঁগৈ আৰু ইয়াত যিহেতু পানীৰ শব্দ বহুত গতিকে অলপ বহুত চিঞৰিব লগা হৈছে আৰু বলক আপোনালোকৰ ওপৰটোৰ পৰা দেখাই দিওঁ কেনেকুৱা লাগে বলক এতিয়া আৰু আমি আছোঁ ইয়াৰ ওপৰত বলক গৈ থাকোঁ 3 নম্বৰ ৱাটাৰফলছটো আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ যিহেতু বেছি দূৰ নাইগৈ ইয়াৰ পৰা বলক দেখাই দিওঁ দেখিছে কেনেকুৱা জংঘলৰ ৰাস্তা মাজে মাজে এতিয়া আমি পাহাৰ বগাই গৈ আছোঁ ওপৰলৈ আপোনালোকৰ কাৰণে ইমানখিনি কষ্ট কৰোঁ গতিকে প্লিজ ইমানখিনি কষ্ট সাৰ্থক কৰাৰ বাবে আপোনালোকে প্লিজ লাইক এটা জাষ্ট কমেণ্ট এটা কৰি দিব যে কেনেকুৱা লাগিছে জেগাটো গতিকে এতিয়া আপোনালোকে দেখিছে এইটো ৰাস্তাত এতিয়া সোমাই যাম আৰু বহুতখিনি বগাই আমাৰ একদম ভাগৰ লাগি গৈছেগৈ বহুতখিনি বগাই ভাগৰ লাগি গৈছে এতিয়া আপোনালোকে দেখিছে এইটো ৰাস্তা এই ৰাস্তা দি সোমাই যাম আৰু আহিছিলোঁ এইটো ৰাস্তা দি গতিকে বলক আৰু মোৰ লগত অহা কিছুমান আহিছে নাই এইটো আমি আহি পালোঁহি 3 নম্বৰ একদম একে ওপৰত থকা 1 নম্বৰটো মানে একে ওপৰত থকা জলপ্ৰপাতটো আপোনালোকে দেখিছে কিমান সুন্দৰ আৰু ইয়াৰ তলত হৈছে 2 নম্বৰটো চাওক কিমান সুন্দৰ ৱাও মানে একদম মানে আল্টিমেট বুলি ক'ব পাৰি আৰু আপোনালোকে দেখিছে ইয়াত মানুহে ফটো উঠি আছে একদম তোমাৰ ফুৰি ফটো উঠি আছে কিমান সুন্দৰ জেগা আপোনালোকৰ মই বেক কেমেৰাটো দেখাই আছোঁ বাৰু চাৰিওকাষটো এবাৰ চাই লওক আপোনালোকে কিমান সুন্দৰ সেইখন আগফালে এখন বাগান আৰু এইফালে আপোনালোকে ইয়াত ধুনীয়াকৈ বহি পেলাই ইয়াত আপোনালোকে খানা খাব পাৰিব যিহেতু ইয়াত ধুনীয়া ঘৰ বনোৱা আছে এইফালে আগতো এটা আছে আৰু এইফালে ছাইডতে পাহাৰটো আৰু আপোনালোকে এইফালেদি ওপৰলৈ উঠি যাব পাৰিব গতিকে এতিয়া আমাৰ দেৰি হৈ গৈছে বলক এতিয়া আমি ঘৰলৈ যাওঁ সকলোৱে দেখিছে চেলফি উঠি আছে আমাৰ বিহু সম্ৰাট কৃষ্ণমণিদাক লগ পালোঁ সেই আপোনালোকে দেখিছে এতিয়া চেলফি এখন উঠিলোঁ হাই ফ্ৰেণ্ডছ এতিয়া আমি ইয়াত বিহু সম্ৰাট কৃষ্ণমণিদাক লগ পালোঁ আৰু চেলফি এখন উঠিলোঁ আপোনালোকে দেখিছে চাগে চেলফিখন আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ যিহেতু দেৰিও হৈ গ'ল আৰু এইফালে আপোনালোকে দেখি পাইছে কৃষ্ণদা গৈ আছে আৰু এইফালে এতিয়া সকলো ইয়াত যিমানজন আহিছিলে পিকনিক খাবলৈ গতিকে গোটেইকেইজন গৈ আছে এতিয়া যিহেতু টাইমো হৈ গৈছে ন গতিকে এতিয়া আমিও এতিয়া যাওঁ গতিকে ব'লক আৰু আপোনাক এটা কথা কওঁ যে ভিডিঅ' চাই পেলাই যদি ভাল পালে প্লিজ লাইক কৰিব আৰু এই জেগাটোৰ বিষয়ে বহুত মানুহে গম নাপায় গতিকে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আপোনালোকো আহিব চামগুৰিৰ পৰা আপোনালোকে বেছি নালাগে প্ৰায় 15-20 কিলোমিটাৰমান সোমাই আহিলে আপোনালোকে জেগাটো পাব গতিকে আহিব এটা সুন্দৰ প্লেচ গতিকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কেনেকুৱা লাগিলে প্লিজ কমেণ্টত জনাব আৰু ভিডিঅ'টো প্লিজ এবাৰ লাইক কৰি দিব আৰু আপোনালোকৰ কাৰণে ইমানখিনি কষ্ট কৰি আছোঁ প্লিজ চেনেলটো নতুন যদি কোনোবা আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ ইমানেই গতিকে নেক্সট ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাই আছোঁ গতিকে আজিলৈ টাটা বাই বাই